নমস্কাৰ প্ৰিয় দৰ্শক, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ আমাৰ দক্ষিণ পূব দিশৰ যি আমাৰ ভূমি, তাত আমাৰ ঘৰৰ যি নিৰ্মাণ কাৰ্য, এই ঘৰৰ নিৰ্মাণ কাৰ্য আমি কৰোঁতে কেনেধৰণৰ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু ইয়াৰ যদি বাস্তুৰ কিছু ভুল ত্ৰুটি থাকে তেতিয়াহ'লে কেনেধৰণে আমি ইয়াৰ প্ৰতিকাৰ কৰিব লাগিব। প্ৰথম কথা হ'ল কি, আমাৰ এই যি দক্ষিণ পূব, অৰ্থাৎ আমাৰ ভূমিভাগৰ দক্ষিণ পূবেৰে যদি আমাৰ যি আমাৰ পথ গৈছে বা সংলগ্ন হৈ পেলাই আছে, সেই ভূমিভাগকে দক্ষিণ পূবৰ অৰ্থাৎ অগ্নিকোণৰ ভূমি বুলি কোৱা হয়। এই ভূমিভাগৰ অধিপতি অৰ্থাৎ আমাৰ ইয়াৰ দেৱতা বা ভগৱান হৈছে আমাৰ গণেশ দেৱতা, আৰু এই দিশৰ অধিপতি গ্ৰহ হৈছে শুক্ৰ গ্ৰহ। গতিকে এই দিশৰ পৰা আমাৰ লাক্সাৰী, ধন সম্পত্তি, টকা পইচা আদি আমাৰ এই দিশৰ পৰাই আমাৰ ঘৰলৈ আহে বুলি বাস্তুশাস্ত্ৰত উল্লেখ কৰা আছে। গতিকে এই দিশ আমাৰ ইয়াত যদি ভুল ত্ৰুটি থাকে, আমাৰ নানা ধৰণৰ বাস্তুৰ পৰা উদ্ভৱ হ'ব পৰা প্ৰব্লেমছ আমাৰ জীৱনলৈ আহিব পাৰে। যেনে যদি ইয়াত বাস্তুৰ দোষাদোষ থাকে, তেতিয়াহ'লে আমাৰ যি ল'ৰা সন্তান অৰ্থাৎ যি দ্বিতীয় সন্তান, সেই দ্বিতীয় সন্তানৰ ওপৰত ইয়াৰ প্ৰভাৱ পৰিব পাৰে। দ্বিতীয়তে আমাৰ জুইৰ পৰা উদ্ভৱ হ'ব পৰা সমস্যা হ'ব পাৰে। মহিলাৰ অৰ্থাৎ কোনোবা স্ত্ৰীৰ গাত বা মহিলাৰ গাত জুই বা ফায়াৰ আদি লগাৰ সম্ভাৱনা বেছি। লগতে এই দিশৰ যদি বাস্তুৰ ভুল ত্ৰুটি থাকে, তেতিয়াহ'লে ঘৰলৈ যি ধন টকা পইচা সা সম্পদ আহিব লাগে, সেয়া অহাত আপোনাৰ বাধা আহে। লগতে ঘৰখনত বিভিন্ন ধৰণৰ কাজিয়া পেচাল আপোনাৰ নিতৌ হৈ থাকিব। গতিকে ইয়াৰ লগতে আপোনাৰ এই যি আমাৰ ভূমিভাগৰ যি আমাৰ এই অগ্নিকোণ, এই অগ্নিকোণ যদি আমাৰ পূবলৈ যদি আমাৰ বঢ়া থাকে, তেতিয়াহ'লে আমাৰ যিকোনো ধৰণৰ এক্সিডেণ্ট, দুৰ্ঘটনা আদি আমাৰ হ'ব পাৰে। আৰু এই ঠাইত কোনো কাৰণতে পানীৰ ব্যৱস্থা আপোনালোকে কেতিয়াও কৰিব নালাগে। যদি এই ঠাইত পানীৰ ব্যৱস্থা কৰা হয়, বা লেট্ৰিন বা টয়লেট বা বাথৰুম বা চেপ্টিক টেংক আপোনাৰ যদি এই জেগাত যদি আপোনাৰ থাকে, তেতিয়াহ'লে ফায়াৰৰ সমস্যা প্লাছ এক্সিডেণ্টৰ সমস্যা আৰু টকা পইচাৰ প্ৰব্লেমছ আপোনাৰ আহিব পাৰে। আৰু লগতে আমাৰ যিসকল মহিলাসকলৰ গ'ল্ড ব্লাডাৰৰ প্ৰব্লেমছ আহিব পাৰে। আৰু লগতে আমাৰ যিসকল পুৰুষ হয়, পুৰুষসকলৰ বিভিন্ন ধৰণৰ মানসিক অশান্তি আহিব পাৰে। গতিকে এই দিশ সদায় আমাৰ বাস্তু সন্মত কৰি ৰাখিব লাগে। বাস্তু যদি কিবা ভুল ত্ৰুটি আছে, সেইখিনি বাস্তু পৰামৰ্শদাতাৰ সহায়ত ঠিক কৰি লোৱাটো প্ৰয়োজন। আৰু যিসকলে নতুন ঘৰ এই দিশত বনাবলৈ গৈ আছে, তেওঁলোকৰ যি ঘৰৰ নক্সা অৰ্থাৎ যি ফ্ল'ৰ প্লান, এই নক্সা তৈয়াৰ ভাল বাস্তুবিদ আৰু যি ভালদৰে নক্সা তৈয়াৰ কৰিব পাৰে, তেওঁৰ সহায় লোৱাটো প্ৰয়োজন। গতিকে ইয়াৰ কিছু প্ৰতিকাৰ মই আপোনালোকক জনাই দিছোঁ। যদি ভুল ত্ৰুটি থাকে, এই দিশত আপোনালোকে কোনো ধৰণৰ টয়লেট, বাথৰুম, লেট্ৰিন, চেপ্টিক টেংক, অভাৰহেড টেংক আদি আপোনালোকে নাৰাখিব। লগতে এই দিশ সাধাৰণতে আমাৰ বাস্তুশাস্ত্ৰ মতে আমাৰ ৰান্ধনীশালৰ কাৰণে অত্যন্ত উপযুক্ত হয়। এই ঠাইত ৰান্ধনীশাল যদি আপোনালোকৰ থাকে আৰু ইয়াক যদি আপোনালোকে বাস্তুসন্মত কৰি ৰাখে, তেতিয়াহ'লে আপোনালোকে আজীৱন সুখ সমৃদ্ধি
লগতে টকা পইচাৰ পৰা যথেষ্ট আপোনালোকে সা সম্পত্তিৰ পৰা লাভান্বিত হৈ থাকিব। ব্যৱসায় বাণিজ্য চাকৰি কেৰিয়াৰ সকলোতে আপোনালোকে আগবাঢ়ি যাব পাৰিব। আৰু এই দিশত যদি আপোনালোকে ৰান্ধনীশাল কৰে, পাকঘৰ কৰে, তেতিয়াহ'লে আপোনালোকে যি আমাৰ ফায়াৰ জোন, অৰ্থাৎ আমাৰ য'ত আমি আমাৰ খাদ্য তৈয়াৰ কৰোঁ, আমাৰ য'ত আমি গেছ ষ্টভ আমি ৰাখোঁ, এই গেছ ষ্টভ আৰু আমাৰ যি বাচন ধোৱা আমাৰ ঠাই চিংক আদি একেটা সৰল ৰেখাত ৰাখিব নালাগে। যদি একেটা সৰল ৰেখাত আপোনালোকে ৰাখে, তেতিয়াহ'লে ঘৰত পতি আৰু পত্নীৰ মাজত, ককাই আৰু ভাইৰ মাজত, পুত্ৰ আৰু পিতৃৰ মাজত সদায় বিভিন্ন ধৰণৰ হাই কাজিয়া লাগি থাকিব। গতিকে বাস্তুৰ বিধি মানি চলি এই দিশত যদি আপোনালোকে ঘৰ নিৰ্মাণ আপোনালোকে কৰে, তেতিয়াহ'লে আপোনালোকে আজীৱন সুখ সমৃদ্ধিৰে আনন্দ মনেৰে আপোনালোকে জীৱন নিৰ্বাহ কৰিব পাৰিব। গতিকে ভিডিঅ'টো আজিয়ে ইমানতে সমাপ্ত কৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। গতিকে সকলো ভালে কুশলে থাকক। আজিলৈ আহোঁ। ধন্যবাদ।